স্বাগতম জনাইছোঁ সকলোকে। তো ছাত্ৰ ছাত্ৰীসকল যোনসকল ছাত্ৰ ছাত্ৰী 2025 বৰ্ষৰ এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে, তো তেওঁলোকৰ আছে 3 মাৰ্চ তাৰিখে অসমীয়াৰ কুৱেশ্যন পেপাৰ, অৰ্থাৎ তোমালোকৰ মাডাৰ্ণ ইণ্ডিয়াৰ লেংগুৱেজ। ঠিক আছে, তো তোমালোকৰ গোটেই কুৱেশ্যন পেপাৰখন এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম, উইথ তোমালোকে এনচাৰখিনিও পাই যাবা। আৰু এইখন কুৱেশ্যন পেপাৰত তোমালোকে 100% কমন আহিব। যদি তোমালোকে নাহে, তোমালোকে পাছত আহি বেয়া কমেণ্ট কৰিবা। ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যন এনচাৰ আহিব। তোমালোকক মই এটাই ৰিকুৱেষ্ট কৰিম, তোমালোকক গোটেই কুৱেশ্যন পেপাৰখন দেখাই দিম, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি লোৱা। ঠিক আছে, ধুনীয়াকৈ বহিখন উলিয়াই লোৱা। লেটছ ষ্টাৰ্ট। তো ষ্টুডেণ্টছ, তোমালোকে প্ৰথমতে চাবা লং কুৱেশ্যন এটা অতিকৈ গুৰুত্বপূৰ্ণ। এইটা তোমালোকৰ পৰীক্ষাত আহিব। তাৰপাছত তোমালোকে এইটো ভিডিঅ'ত ব্যাখ্যা কৰা পাই যাবা। ব্যাখ্যা কৰা ডাইৰেক্ট কমনকেইটা তোমালোকৰ ব্যাখ্যা কৰা মই ইয়াত অনা হৈছে। তো প্ৰথমটো কুৱেশ্যন আহিলে যে লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগা 3টা কাৰণ উল্লেখ কৰা। এইটো কুৱেশ্যন তোমালোকৰ সহজ লাগিব পাৰে আৰু এইটো কুৱেশ্যন বহুতো ষ্টুডেণ্টে জানিব। তথাপি তোমালোকে মোৰ পইণ্টটা লিখি ল'বা। কটো চাবা তোমালোকৰ প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, কামাখ্যা, অষ্টকান্ত আদি উল্লেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ। এইসমূহে লেখকক আনন্দ দিছিলে। তাৰপৰা খটো চাবা, গটো চাবা। ঠিক আছে, এই 3টা পইণ্ট তোমালোকে চাই লোৱা। এই 3টা পইণ্ট তোমালোকে পৰীক্ষাত লিখিবলৈ আহিব। তো তোমালোকে যেনেদৰে দিছে তেনেদৰে তোমালোকে লিখি দিবা, তোমালোকে ফুল মাৰ্কটো পাই যাবা 3 নম্বৰ। ঠিক আছে, তাৰপাছতে এটা কথা থাকি গৈছিলে, মোৰ মাতৃমুখ দৰ্শন পাত্ৰিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত উল্লেখ কৰা। ঠিক আছে, তো তোমাৰ নিজৰ ভাষাত উল্লেখ কৰিবলৈ আহিছে। এইটো কুৱেশ্যন তোমালোকে আনকমন লাগিব পাৰে, উত্তৰটো কিতাপতে আছে। তো তোমালোকে উত্তৰটো চাই ল'বা। গোটেই উত্তৰটো মই লাহে লাহে দেখাই দিছোঁ তোমালোকক। এইটো কুৱেশ্যনৰ উত্তৰটো অলপ দীঘল আছে, পৰীক্ষাত 4 নম্বৰ আহিব। তো তোমালোকে গোটেই উত্তৰটো লিখি ল'বা, ভিডিঅ'টো ৰখাই ল'বা পাৰিলে। তোমালোকে সুবিধাৰ্থে তোমালোকে যি কৰা কৰিবা আৰু তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখিবা। মই অলপ স্পীড দেখাইছোঁ, কম সময়ত তোমালোকে বেছি কুৱেশ্যন দিবৰ কাৰণে। গোটেই কুৱেশ্যনটো মই ক্লিয়াৰ কৰি দিম, গোটেই পাঠৰ। এইটো কুৱেশ্যন ক্লিয়াৰ, তোমালোকে লিখি ল'বা। নেক্সট কুৱেশ্যনটো আহিলে মগনিয়াৰ শীৰ্ষক কথা কবিতাৰ সাৰাংশ লিখা। তো মগনিয়াৰ তোমালোকৰ কথা কবিতাৰ যি তোমালোকৰ পাঠটো আছে, সেই মগনিয়াৰ পাঠটো তোমালোকে সাৰাংশ লিখিবলৈ আহিব পাৰে, নহ'লে তোমালোকে মূল ভাৱ লিখিবলৈ আহিব পাৰে। তো তেতিয়া তোমালোকে এইটো যিটো উত্তৰ দেখিছা, এই উত্তৰটো তোমালোকে লিখি দিবা। এইটো লিখিলে তোমালোকৰ ভুল নহয়। অৰ্থাৎ তোমালোকৰ মূল ভাৱ বা সাৰাংশ আহিলে তোমালোকে একেটা কথাই তোমালোকে এইটো পেৰাগ্ৰাফে গোটেইটো লিখি দিবা। ঠিক আছে, গোটেই পেৰাগ্ৰাফটো তোমালোকে পঢ়ি লোৱা বা তাৰপিছত তোমালোকে লিখি ল'বা। মই এনেই তোমালোকক বকি থাকিলে এনেই টাইমডাল গৈ থাকিব, তাতকৈ তোমালোকে ধুনীয়াকৈ লিখি ল'লে তোমালোকৰ নিজৰ সুবিধা হ'ব। পাছৰ কুৱেশ্যনটো আহিলে তোমালোকৰ কথা কবিতা বুলিলে কি বুজা, ইয়াৰ 2টা বৈশিষ্ট্য লিখা। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত যেনেদৰে আছে তেনেদৰে কাটি তোমালোকৰ পৰীক্ষাত আহি যাব। উত্তৰটো চাবা, কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা কবিতা বুলি কোৱা হয়। তো কথা কবিতাৰ 2টা বৈশিষ্ট্য হৈছে, 1 নম্বৰ চাবা, কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে। 2 হৈছে কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। আৰু এইটোৱে হৈছে কথা কবিতা বুলিলে কি বুজাৰ ডেফিনেশ্যনটো আৰু ইয়াৰ 2টা বৈশিষ্ট্য। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ, লিখি ল'বা তোমালোকে। নেক্সট কুৱেশ্যনটো আহিলে তোমালোকৰ প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াইছে বুজাই লিখা। তো এইটো লং কুৱেশ্যন পৰীক্ষা তোমালোকৰ 4 নম্বৰ আহিব। এইটো তোমালোকৰ 2 নম্বৰ আহিব নোৱাৰে। এইটো কুৱেশ্যন ডাইৰেক্ট তোমালোকৰ 3 বা 4 নম্বৰ আহি যাব। তেতিয়া তোমালোকে এইটো উত্তৰ লিখি দিবা, নিজে দেশত শিক্ষা গ্ৰহণ কৰি আনন্দৰাম বৰুৱা উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল। বৰুৱাৰ পূৰ্বৰ সময়বোৰত ভাৰতীয় সাহিত্যসমূহৰ পাশ্চাত্য বিদ্বৎ সমাজৰ আগোচৰেই থাকি গৈছিল আৰু এইসমূহৰ লগতে তেওঁলোকৰ পৰিচিত হ'ব পৰাকৈ উপযুক্ত গ্ৰন্থ ৰচনা হোৱা নাছিল। ফলত ভাৰতীয় সাহিত্যসমূহ সংস্কৃত ভাষাৰ মাজত আবদ্ধ হৈ আছিল। তো গোটেই পেৰাগ্ৰাফটো তোমালোকে লিখি লোৱা। ঠিক আছে, গোটেই পেৰাগ্ৰাফটো ক্লিয়াৰ, তোমালোকে ৰখাই লৈ লিখি ল'বা। নেক্সট কুৱেশ্যনটো আহিলে তোমালোকৰ উত্তৰকৈ মষ্ট ইম্পৰ্টেণ্ট, গতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন। ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক কিয় নোবেল নাম্বাৰ্ছ বুলি কোৱা হৈছে। ঠিক আছে, অৰ্থাৎ কৈছিলে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নোবেল নাম্বাৰ্ছ বুলি কৈছিলে। তো উত্তৰটো হৈছে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনা কৰা তেওঁলোকে এক শ্ৰেণীৰ উচ্চ আধ্যাত্মিক ভাৱ আৰু ৰাগ তাল সম্বলিত গীতকেই বৰগীতৰ আখ্যা দিয়া হৈছিলে। এই বৰগীতসমূহৰ ৰাগ তাল, সংগীতক, ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰভাৱ লক্ষ্য কৰা যায়। সেইবাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক নোবেল নাম্বাৰ বুলি কোৱা হৈছে, নোবেল নাম্বাৰ্ছ। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকে ক্লিয়াৰ, তোমালোকে চাই ল'বা। তাৰ পাছৰ কুৱেশ্যনটো আহিলে যে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি আছিলে। এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। তো তোমালোকে উত্তৰ লিখিবা। এইটো কুৱেশ্যন তোমালোকে পৰীক্ষাত 2 নম্বৰ আহিব। তো উত্তৰ লিখিবা, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাতচল্য ভাৱৰ প্ৰকাশ। বতস্য মানে হ'ল শিশু, বতস মানে হৈছে কি শিশু বুলি কৈছে ইয়াত। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায়। সেইবাবেই তেওঁৰ বৰগীতসমূহক বাতচল্য ভাৱ প্ৰধান বুলি কোৱা হৈছে। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ, 2 নম্বৰ তোমালোকে পাবা বুলি মই আশা কৰিছোঁ। তাৰ পাছতে মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ আহিলে তোমালোকৰ
বহুতে কমেণ্ট কৰিছিলে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা লাগে। তো তোমালোকে এইটো ব্যাখ্যা কৰা চাই লোৱা। ত্ৰিজগত প্ৰতি ভকতি মিলিল মুৰুষ মাধৱে বোলে। এইটো তোমালোকৰ বাক্যশাৰী তোমালোকৰ আহিব পাৰে ব্যাখ্যা কৰা। তো তোমালোকে এইটো বাক্যশাৰী তোমালোকে টান পাইছা, তথাপিতো তোমালোকে লিখি ল'বা। উত্তৰটো চাবা, প্ৰসংগ লিখিবা, তাৰপিছতে সংগতি লিখিবা। আৰু প্ৰসংগ সংগতি যে তোমালোকে যদি প্ৰসংগ কোনটো আৰু সংগতি কোনটো যদি তোমালোকে বুজি নোপোৱা, তেতিয়া তোমালোকে প্ৰসংগ সংগতি বুলি দি তোমালোকে নিলিখিবা। লাগিলে তোমালোকে পেৰাগ্ৰাফকেইটা এক্সট্ৰাকৈ লিখিবা। প্ৰথমতে লিখিবা, উক্ত বাক্যাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ বিৰচিত উঠৰে উঠ বাপু গোপলহে বৰগীতটিৰ পৰা তুলি ধৰা হৈছে। তাৰপিছতে সংগতিত আছে, বাক্যাংশৰ জৰিয়তে শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে হেয় জ্ঞান কৰাৰ প্ৰসংগ উল্লেখ কৰিছে। তাৰ পাছতে মেইন পইণ্টটো লিখিবা ব্যাখ্যাটো। ঠিক আছে, ব্যাখ্যাটো লিখি লোৱা যে ভগৱান হৈছে ভক্তৰ অধীন, একান্ত ভক্তিৰ দ্বাৰাহে তেওঁ বিচাৰিব পাব পাৰি। যি জনা কৃষ্ণক সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান বা বহু সাধনাৰ পাছতো বিচাৰি নাপায়, তেওঁক যশোদাই পৰম ভক্তিৰ বলত পুত্ৰৰূপে কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। এই প্ৰসংগত মাধৱদেৱে নিজকে মুৰুষ অৰ্থাৎ মূৰ্খ বুলি নিজকে হেয় প্ৰতিপন্ন কৰি শেষত ভনিতা পেলাইছে। এইটো হৈছে ইয়াৰ ব্যাখ্যাটো। তাৰপিছতে প্ৰসংগ সংগতি। মই তোমালোকৰ প্ৰসংগখিনি তোমালোকে বুজি পাইছা নহয়? তোমালোকে যদি প্ৰসংগ কোনটো সংগতি কোনটো যদি তোমালোকে নাজানা, তেতিয়া তোমালোকে পৰীক্ষাত এইকেইটা তোমালোকে নিলিখিবা। তোমালোকে কোনো নম্বৰ ইয়াত কাটিব নোৱাৰে। তোমালোকে প্ৰসংগলি দি তোমালোকে প্ৰসংগ লিখিবা। যোনখিনি জানে তোমালোকে প্ৰসংগলি দি প্ৰসংগটো লিখিবা, আৰু সংগতিটো দি তোমালোকে সংগতি লিখিবা। যদি নাজানা তেতিয়া তোমালোকে প্ৰসংগ সংগতি নিদিবাই। যদি তোমাৰ সংগতি লিখি বোলে তুমি প্ৰসংগটো লিখিছা, বোলে তুমি প্ৰসংগ বুলি লিখিলৈ কাব্যাংশৰ জৰিয়তে শ্ৰীকৃষ্ণ মহাত্ম্য এইকণ লিখিছা, তাৰপিছতে বোলে তোমালোকে সংগতি বুলি দি বোলে উক্ত বাক্যাংশ তোমালোকে সেইটো লিখিছা, তেতিয়া তোমালোকে ডাইৰেক্ট গোটেই নম্বৰটোৱে মানে তোমালোকে কাটি পেলাব। গোটেই নাম্বাৰটোৱে তোমালোকে গোটেই কাট খাই যাব। গতিকে তোমালোকে প্ৰসংগ সংগতি যদি নাজানা, তেতিয়া তোমালোকে এইটো বাক্যশাৰী নিলিখিবা। ডাইৰেক্ট তোমালোকে লিখিবা যে উক্ত কাব্যাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ বিৰচিত উঠৰে উঠ বাপু গোপালহে বৰগীতটিৰ পৰা তুলি অনা হৈছে। এনেকৈ ডাইৰেক্ট লিখি দিবা। ঠিক আছে, এইটো কথা তোমালোকে বুজি পাইছা? এইটো তোমালোকে ভালদৰে ধ্যান দিবা। পাছৰ কুৱেশ্যনটো আহিলে, বিশ্বৰ য'ত কৰ্মী দল তেজধাৰী গঢ়ে প্ৰাসাদ উজ্জ্বল। এইটো তোমালোকে আহিব পাৰে প্ৰসংগ সংগতি। চোৱা তোমালোকে এইটো বাক্যত চোৱা, তোমালোকে ইয়াত প্ৰসংগ সংগতি বুলি তোমালোকে দিয়া হোৱা নাই। ডাইৰেক্ট তোমালোকৰ প্ৰসংগ সংগতিটো ডাইৰেক্ট এনেকৈ লিখি দিয়া হৈছে। তো তোমালোকে এনেকৈ লিখিলে তোমালোকে শুদ্ধ নম্বৰ পাবা। উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত কাঠমিস্ত্ৰী ঘৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি ধৰা হৈছে। তাৰপাছত আহিলে যে কবিতা ফাঁকিৰ মাজেৰে কবিৰ শ্ৰমজীৱী জনতাৰ প্ৰতি প্ৰশস্তি প্ৰকাশ পাইছে। এইকেইটা হৈছে প্ৰসংগ সংগতি। তাৰপাছতে ব্যাখ্যাটো চাবা, কাঠমিস্ত্ৰীসকল কৰ্মঠ নিপুণ শিল্পী, তেওঁলোকে কঠিন একা বেকা কাঠ আনি দিয়ে এক নতুন ৰূপ। অকণো জিৰণি নোলোৱাকৈ খাটি কঠিন কাঠেৰে সাজে নিত্য ব্যৱহাৰ্য সামগ্ৰীবোৰ। কপালৰ ঘাম মাটিত পেলাই দেহৰ যি তেজ আছে তেজ পানী কৰি তেওঁলোকে সমাজৰ সচল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে। নিৰস আৰু কঠিন কাঠত ৰান্দা বটালি মাৰি তেওঁলোকে গঢ়ি দিয়ে পৃথিৱীৰ মানুহৰ বাবে মায়াপুৰী সদৃশ প্ৰসাদ। অথচ সেই মিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা। সেই মৰ্মান্তিক অৱস্থাটো কবিতা ফাঁকিৰ মাজেৰে ফুটি উঠিছে। ঠিক আছে, এইটো কুৱেশ্যন অলপ ক্লিয়াৰ বুলি মই আশা কৰিছোঁ। নেক্সট কুৱেশ্যনটো আহিলে, কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে বুজাই লিখা। এই পেগাছটো তোমালোকে ডাইৰেক্ট মই দিয়াৰ লগে লগে যেনেদৰে দিছোঁ স্ক্ৰীণত দেখিছে তেনেদৰে তোমালোকে ধুনীয়াকৈ গোটেইটো ৰখাই লৈ তোমালোকে লিখি দিবা। ঠিক আছে, তোমালোকে লিখি ল'বা। নেক্সট কুৱেশ্যনটো আহিলে, উভতি নহা কবিতাটিৰ মূল ভাৱ লিখা। উভতি নহা কবিতাটিৰ মূল ভাৱ তোমালোকে পৰীক্ষাত আহিব। এইটো তোমালোকে চাবা, মূল ভাৱ মই দুটা দিছোঁ, দুইটা তোমালোকে চাই ল'বা। তো প্ৰথমতে লিখিবা, আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাদেৱৰ উভতি নহা কবিতাটি এটি দাৰ্শনিক ভাৱাপন্ন কবিতা। কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে। তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যনত সুধিব যে আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতাটি এটি দাৰ্শনিক ভাৱাপন্ন কবিতা। অৰ্থাৎ তোমালোকৰ সুধিব যে উভতি নহাৰ কবিতাটি তোমালোকক কেনেকুৱা ধৰণৰ কবিতা বুলি সুধিব পাৰে। তেতিয়া তোমালোকে লিখিবা যে ভাৱাপন্ন কবিতা। গোটেই শাৰীটো লিখি দিবা, আধুনিক পৰা লৈ তোমালোকে ভাৱাপন্ন কবিতালৈকে তোমালোকে এইকণ গোটেইকণ লিখি দিবা। তেতিয়া তোমালোকে নম্বৰটো পাই যাবা। পাছৰ কুৱেশ্যন আহিলে যে তাৰ পাছৰ যিটো তোমালোকে পেৰাগ্ৰাফটো লিখিবা, মৃত্যুৱে জীৱনৰ সমাপ্তি বুজাই, এইকণৰ পৰা ধৰিলে তোমালোকে উভতি আনিব নোৱাৰিলৈকে লিখে। তাৰপিছতে লিখা তোমালোকে এই গোটেই পেৰাগ্ৰাফটো যন্ত্ৰণাকোৰ পৰা লিখি একেবাৰে তোমালোকে লাষ্টত শেষ কৰিবা, নিজৰ কাম কৰি যাব লাগে। এইকণলৈকে তোমালোকে গোটেই পেৰাগ্ৰাফটো লিখি লোৱা।
ঠিক আছে, যোনখিনি একেবাৰে লং কুৱেশ্যন সেইখিনি মই তোমালোকক কৈ দিয়া নাই, আৰু এইটো তোমালোকে অসমীয়াত আছে, পঢ়িলে তোমালোকে বুজি পাবা কথাটো। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা। নেক্সট কুৱেশ্যন আহিলে তোমালোকে যন্ত্ৰণা মোৰ জীৱাৰ মন্থন, সেই মন্ত্ৰকে গালোঁ, জীয়াই থকা ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। এইটো তোমালোকৰ প্ৰসংগ সংগীতৰষে ব্যাখ্যা কৰা। গোটেইটো চাই লোৱা, এইটো মই তোমালোকক দেখাই দিছোঁ। এইটো ব্যাখ্যা কৰা অকণ, তাৰপিছতে এইকণ হৈছে প্ৰসংগ সংগীতৰষে ব্যাখ্যা কৰা। ক্লিয়াৰ? তো আছামিছৰ ক্লিয়াৰ তোমালোকৰ গোটেই কুৱেশ্যনকেইটা মই আলোচনা কৰি দিলোঁ। আগতেও মই এটা পাৰ্ট বনাই থৈছোঁ, তোমালোকে যদি নাই চাই তোমালোকে চাই ল'বা সেইটো পাৰ্টত মই ইম্পৰ্টেণ্ট কিছুমান অতিকৈ ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন, লং কুৱেশ্যন সকলোখিনি দিয়া আছিলে। তো তোমালোকে সেইটো চাই ল'বা, সেইটো তোমালোকে শ্বৰ্ট কুৱেশ্যনখিনি পাই যাবা। সেইখিনি শ্বৰ্ট কুৱেশ্যন তোমালোকে চাবা, আৰু এইটো ভিডিঅ' তোমালোকে এইখিনি লং কুৱেশ্যনখিনি চাবা। তো গোটেইখিনি ভিডিঅ' তোমালোকে মিলাই পঢ়ি যাবা, তোমালোকে একদম ধুনীয়াকৈ 80+টো তোমালোকে ইজিলি আহি যাব, আৰু তোমালোকে 90 ওপৰ পাবা। তোমালোকে এইখিনি কুৱেশ্যন তোমালোকে আহিব। তো এইখিনি কুৱেশ্যন তোমালোকে ভালদৰে চাবা, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা, যাতে সকলোৱে 80+ তোমালোকে টাৰ্গেট লয়। ঠিক আছে, তো আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ, হোৱাটছআপ চেনেলত জইন হ'বা।